এটা সপোনৰ অপমৃত্যু। কলিতে মৰহি গ'ল এটা উজ্জ্বল ভৱিষ্যত। আধৰুৱা সপোন লৈ গ'লগৈ বিকি। অতি কম বয়সতে দুভৰিৰ যাদুৰে নিজৰ প্ৰতিভাৰ চানেকি দিছিল বিকিয়ে। এজন সুদক্ষ খেলুৱৈ হিচাপে অসমত জনপ্ৰিয় হৈ উঠিছিল বিকি মেধি। ফুটবলৰ প্ৰতি বৰ প্ৰিয় আছিল আৰু তেওঁ ফুটবল খেলাই নহয়, ফুটবল দুটাকে লগত লৈ থাকে আৰু তেওঁ বিচনাত সেই বল দুটা বিচনাত বাগাত দিলেও লৈ থাকে আৰু তাৰ উপৰি লগ বন্ধুৰ লগতো খেলৰ লগতে জড়িত হৈ থাকে আৰু চবে তাক ভাল পায় আৰু সেইলৈকে ফুটবলৰ লগতে তাৰমানে সি যাদুকৰ সেনেকৈ থাকে। বিকিয়ে পুহি ৰাখিছিল ISL খেলাৰ সপোন, কিন্তু আধৰুৱা সপোন বুকুত লৈ চিৰদিনৰ বাবে অজান দেশলৈ গুচি গ'ল বিকি। বাক্সাৰ জলাহৰ ঘৰখনত স্মৃতি হিচাপে ৰৈ গ'ল কেৱল বিকিয়ে লাভ কৰা মেডেলসমূহ। যোৱা মঙলবাৰে এই বুলেট বাইকখন লৈ CISF বন্ধু মৃগাংক দাসৰ সৈতে ফুৰিবলৈ গৈছিল বিকি, কিন্তু নিষ্ঠুৰ নিয়তিৰ কৰুণ পৰিহাস। ঘূৰি আহি ঘৰ নাপালে দুয়ো। এক শোকাবহ দুৰ্ঘটনাত চিৰবিদায় ল'লে বিকি আৰু মৃগাংকই। বিকি সৰুৰে পৰা মৃগাংকৰ নলে গলে লগা বন্ধু আছিল। মৃগাংকই 2024 বৰ্ষত চাকৰিত যোগদান কৰিছিল। নতুনকৈ চাকৰি পোৱা মৃগাংকই 20 দিনৰ ছুটীত ঘৰলৈ আহিছিল। 14 মাৰ্চত পুনৰ চাকৰিত যোগদানৰ কথা আছিল যদিও নিয়তিয়ে সেয়া হ'বলৈ নিদিলে আৰু এনেকৈ মৰহি গ'ল দুটা উজ্জ্বল ভৱিষ্যত। আজিও দুয়োখন ঘৰত এক শোকাকুল পৰিৱেশ। সঁচাকৈ নিয়তিও ইমান নিষ্ঠুৰ হ'ব পাৰেনে? বিকি আৰু মৃগাংকৰ আত্মাই চিৰশান্তি লাভ কৰক। যিকোনো জেগাত গ'লে ৰাইজে সকলোৱে ভাল পায়, তেওঁক খেলবা দিলেহে ৰাইজে ভাল পায়। তেওঁৰ খেলা চোৱাৰ কাৰণে ৰাইজে একদম উপকৃত হৈ থাকে আৰু সেইলৈকে তেওঁ যিকোনো জেগাত গ'লে মানুহে তেওঁক আগতে চায় ইমান সৰু ল'ৰা এটাই কেনেকৈ খেলে আৰু ৰাইজে সেইটো কাৰণে খুব ভাল পায় আৰু আন্তঃৰাষ্ট্ৰীয় তেওঁ খেলিম বুলি তেওঁ খুব এটা আশা আছিলে, তেওঁৰ আশা পূৰণ নহ'ল। তেওঁ সেনেকৈ আমাক এৰি থৈ গুচি গ'ল। বিকি মেধি মোৰ নিজৰ ভাইটি হয়। আশা বহুত আছিল, তেখেতৰ আশা বহুতখিনি আছিল। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলা দেউতাকক কোৱা নিচিনা ঠিক একেদৰে হেঁপাহ আছিল, কিন্তু হেঁপাহবোৰ পূৰণ নহ'ল তেখেতৰ। এনেকৈ এটা শোকৰ চাহ দি থৈ গ'ল পৰিয়ালৰ ওপৰত। সেয়াই আৰু তেখেতে সৰু হৈ যায় নেহৰু ষ্টেডিয়াম আমাৰ ষ্টেট লেভেল পৰ্যন্ত খেলিছে, ইমানখিনি খেলিছে। আমাৰ ডমেষ্টিক যিখিনি আমাৰ চেম্পিয়নশ্বিপ পতা হয়, আমাৰ গাঁৱে ভূঞে যিখিনি খেলা হয়, তাত বহুতখিনি কিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। আৰু মুখ্যমন্ত্ৰীৰ পৰা তেখেতে প্ৰতি বছৰে আচলতে এটা সন্মান পায়। এই বছৰো পাইছে তেখেতে। এনেকৈ প্ৰতি বছৰে তেখেতক শুভেচ্ছা দিয়ে মুখ্যমন্ত্ৰীয়ে। বাক্সাৰ পৰা সুবৰ্ণ পাঠকৰ ৰিপৰ্ট, অসম লাইভ 24। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।